নমস্কাৰ দৰ্শকসকল, লৈ আহিছোঁ অন্য এটা বিষয়। সেইদিনা নলবাৰীত দিলীপ শইকীয়া অগ্নিশৰ্মা হৈ পৰিছিলে। সেই দৃশ্য নিশ্চয় আপোনালোক সকলোৱে দেখিছে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে সেই ভিডিঅ'টো। আচলতে হৈছিল কি সেইদিনা? এই সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি সাংবাদিকে প্ৰশ্ন সুধিছিলে। সেই প্ৰশ্নৰ উত্তৰত তেওঁ কি কৈছে প্ৰথমতে চাই লওঁ আহক। আৰু ভিডিঅ' ভাইৰেল কৰা লোকসকলৰ মানসিকতা। যোৱাকালি অসমীয়া ভাষাক আমি চৰকাৰৰ পৰা এটা অভূতপূৰ্ব স্বীকৃতি দিয়া হৈছে যে আজিৰ পৰা ট্ৰেন্সফাৰ অৰ্ডাৰ, নটিফিকেশ্যন, এই গোটেইবিলাক ক'ত ওলাব? অসমীয়াত ওলাব। এতিয়া আপোনালোকৰ টিভি চেনেলবিলাকৰ কাৰণে সেইটো নিউজ সৰু, ইটো নিউজ ডাঙৰ। গতিকে এতিয়া মই ভাবোঁ যে এই মানসিকতাটোৰ লগতেই মই যুঁজি আছোঁ যোৱা 5 বছৰ। এটা পজিটিভ নিউজ আছিলে, সেই পজিটিভ নিউজটো দিলীপ শইকীয়াইও ফেচবুকত দিছিলে, ময়ো টুইট কৰিলোঁ। পজিটিভ নিউজটোতো আপোনালোকেতো ক'তো নেদেখুৱালে। এনেই অসমীয়া ভাষাত যদি ক'ৰবাত বিহাৰী মানুহ এটাই কিবা এটা কৰে আপোনালোকে তাল ফাল লগাই দিয়ে, হয়নে? ক'ৰবাত যদি বঙালী মানুহ এজনে কিবা এটা শব্দ কয় আপোনালোকে এনেকৈ গগনভেদী আক্ৰমণ কৰে যেন এনেকুৱা লাগে যেন আপোনালোক একেবাৰে অসমীয়া প্ৰেমী। কিন্তু কালি যেতিয়া আমি ক'লোঁ যে অসমীয়া ভাষাক প্ৰত্যেক পৰ্যায়তে চৰকাৰে লোৱা হ'ব, আপোনালোকেতো নিউজেই নবনালে। তাৰমানে আপোনালোকৰ মানসিকতা দি ক'ত নেতিবাচক কথা আছে বিচাৰি ফুৰিব লাগে। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ মতে সেয়া এটা সৰু কথা আছিলে, যিটোক TRPৰ আশাত সাংবাদিকবিলাকেহে বহল কৰি পেলাইছে। আচলতে সেইদিনা খুব গুৰুত্বপূৰ্ণ বিষয় এটা আছিলে প্ৰচাৰ কৰিবলগীয়া, যিটো তেওঁ উল্লেখ কৰিছে। গতিকে TRPৰ লোভত সাংবাদিকে সেই ঘটনাটো প্ৰচাৰ কৰাত গুৰুত্ব দিয়া বুলি তেওঁ সাংবাদিকসকলক মৃদু ভৰ্ৎসনাও কৰিছে। এইবাৰ হওক আমি জয়ন্ত মল্ল বৰুৱাৰ ওচৰলৈ যাওঁ। তেওঁনো এই বিষয়ত কি স্পষ্টীকৰণ দাঙি ধৰিছে? আচলতে বহু চেনেলে, পৰ্টেলে দিলীপ শইকীয়াই তেওঁকহে গালি পৰা বুলি কৈছে। আহক জয়ন্ত মল্ল বৰুৱাৰ ভাষ্য অকণমান শুনি লওঁ। ৰাতিপুৱা 10 বজাৰ পৰা প্ৰায় 3-4 বজালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি হৰীশ দ্বিবেদী ডাঙৰীয়া আমি একেলগে ঘূৰি আছোঁ। মই এতিয়াই দেখি আছোঁ কিবা এনেকুৱা ধৰণৰ ভিডিঅ'। মই নিজে গম নাপাওঁ কি হৈছে, কাৰণ আমি একেলগে গোটেই 4-5 ঘণ্টা একেলগে আছোঁ। হয়, আমাৰ যেতিয়া এটা কাৰ্যালয় মুকলি হৈছিল তেতিয়া ল'ৰাবিলাকৰ হেঁচা ঠেলাত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া 2-এজন আমাৰ কৰ্মী, কাৰণ সেইটো আমাৰ কৰ্মী, 2জন কৰ্মীত ধমক দিছে। কিন্তু তাক লৈ যে ইমান ডাঙৰ নিউজ হৈছে মই এতিয়াই গম পাইছোঁ। যেতিয়া মই গুৱাহাটীলৈ গাড়ীত আহি আছোঁ তেতিয়াই মই হোৱাটছআপ নিউজবিলাক দেখিছোঁ। ময়ে গম নাপাওঁ তাত কিবা এনেকুৱা ঘটনা ঘটিছে বুলি। কিন্তু আপোনালোকে বা ক'ৰ পৰা খবৰবিলাক পালে? কথাটো হ'ল যে এটা মণ্ডল কাৰ্যালয় যেতিয়া উদ্বোধন কৰিব, তাত হাজাৰ হাজাৰ মানুহ, আৰু তাত হিচাপতকৈ, কাৰণ কাৰ্যালয়টো ইমান ডাঙৰ নহয়, যেতিয়া 4-5 হাজাৰ মানুহ থাকিব, তাত হেঁচা ঠেলা হৈছে। আৰু সেই হেঁচা ঠেলাত 2-এজন কৰ্মীক দিলীপ শইকীয়াই, কাৰণ তেওঁ ৰাজ্যিকৰ সভাপতি, গতিকে কৰ্মীয়ে যেতিয়া নিয়ম বা অনুশাসন বা শৃংখলাটো নামানে তেতিয়া কৰ্মীক 2-এটাক ধমক দিছে। সেই ঘটনাটো যে এনেকুৱা কিবা ৰূপ লৈছে মইতো আচৰিত হ'লোঁ। নহয়, অন কেমেৰা আমিতো আৰু কোনো ৰাইজক ধমক দিয়া নাই। অন কেমেৰা ধমকটো হ'ল আমাৰ কৰ্মী হওক। যেতিয়া মুখ্যমন্ত্ৰী এজন গৈছে, তাত বিভিন্ন হেঁচা ঠেলা হৈছে, মানুহ ঠেলা ঠেলি কৰিছে, তেতিয়া 2-4জন কৰ্মীক তেওঁ ধমক দিছে যে কিয় আমাৰ দলৰ কৰ্মী নাই, সেইটো আমাৰ ভাল কৰ্মী, কোনো এনেকুৱা নহয় যে উশৃংখল কৰ্মী। মুখ্যমন্ত্ৰীক দেখিলে, ৰাজ্যিক সভাপতিক দেখিলে উৎসাহ হোৱা মানুহ নাথাকে জানো? উৎসাহত জিন্দাবাদ দিয়া, ঠেলা ঠেলি কৰে এইবিলাক। আৰু যেতিয়া এটা সৰু অফিচত 4-5 হাজাৰ মানুহ থাকে তেতিয়াতো আৰু অলপ হেঁচা ঠেলা হয়। এতিয়া সেই ঘটনাটো যে এনেকুৱা এটা ৰূপ লৈছে, এনেকুৱা ধৰণে বিভিন্ন ধৰণে বজিছে, এই মই গাড়ীত আহি থাকোঁতে দেখিছোঁ। গতিকে মই নিজেও গম পোৱা নাই যে কি হৈছে। আৰু দিনটোতো আমি একেলগে ঘূৰি আছোঁ, ইভিন মইতো বাদ দিয়ক, দিলীপ শইকীয়া ডাঙৰীয়াই হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া, গোটেই দিনটো একেলগে ঘূৰি আছোঁ, একেলগে পূজা কৰিছোঁ, যজ্ঞ কৰিছোঁ, ঘূৰি ফুৰিছোঁ, আমিতো গমেই পোৱা নাই। দৰ্শকসকল, আপোনালোকে জয়ন্ত মল্ল বৰুৱাৰ স্পষ্টীকৰণ শুনিলে। প্ৰকৃততে ঘটনাটো কি হৈছিল সেই বিষয়ে বিভিন্নজনে বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়াইছে। সত্য নামৰ পৰ্টেলটোত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই খুব ধুনীয়াকৈ বিষয়টো প্ৰমাণ সহকাৰে বৰ্ণনা কৰিছে। তেওঁ ক'ব খুজিছে যে আচলতে তাত সেইদিনা একো হোৱা নাছিলে, তাত সেইদিনা অত্যন্ত ভিৰ হৈছিলে। আচলতে সেই ভিৰৰ মাজত কেনেবাকৈ দিলীপ শইকীয়া ফচি গৈছিলে। দিলীপ শইকীয়াৰ এনেকুৱা লাগিছিলে যে তেওঁ যেন গুৰুত্বহীন হৈ পৰিছে, তেওঁক যেন গুৰুত্ব দিয়া হোৱা নাই, সেইকাৰণে তেওঁ খং উঠিছিলে। আচলতে জয়ন্ত মল্ল বৰুৱাক নহয়, জয়ন্ত মল্ল বৰুৱাক তেখেতে কৈছিলে যে আপোনাৰ কৰ্মীৰ এই ব্যৱহাৰ
এই বুলি কৰ্মীজনৰ ওপৰতহে তেওঁ উষ্মা প্ৰকাশ কৰিছিলে। আপোনালোকৰ যদি কিবা নিৰ্ভৰযোগ্য কিবা তথ্য আছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। দিলীপ শইকীয়াৰ কিয় খং উঠিলে, হিমন্ত বিশ্ব শৰ্মাই এৰাই চলিব খুজিছে নেকি বিষয়টো, এনেধৰণৰ কমেণ্ট আপোনালোকে নিশ্চয় কৰিব। আজিলৈ এৰিছোঁ, আকৌ আহিম অন্য এটা বিষয় লৈ। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।